हेलो स्टूडेंट যিসকল ষ্টুডেণ্টে 2025 বৰ্ষত মেট্ৰিক পৰীক্ষা দিবা তেওঁলোকৰ বাবেহে কেৱল আজিৰ এই ভিডিঅ'টো তো তোমালোকে ইতিমধ্যে জানাই যে 2025 বৰ্ষৰ 15 ফেব্ৰুৱাৰীৰ পৰা তোমালোকৰ মেট্ৰিক পৰীক্ষা আৰম্ভ হ'ব ইতিমধ্যে ৰুটিন প্ৰকাশ পাইছে সকলোৱে সাগে নিশ্চয় ৰুটিন পাইছা তো এতিয়া তোমালোকৰ যেহেতু 2025 বৰ্ষৰ ফেব্ৰুৱাৰীৰ 15 তাৰিখৰ পৰা তোমালোকৰ পৰীক্ষা আৰম্ভ হ'ব তো এতিয়া তোমালোকৰ হাতত আছে মাত্ৰ আৰু 2 মাহ আৰু এই 2 মাহ তোমালোকে ভালকে পঢ়ি তোমালোকে বহুত ভাল এটা ৰিজাল্ট কৰিবা বুলি বহুতে ভাবিছা বা কোনোবা পেৰেন্টছে যদি ভিডিওটো চাই আছে তেন্তে আপুনিও সাগে নিশ্চয় এটা সপোন দেখিছে আপোনাৰ সন্তানক ভাল এটা ৰিজাল্ট কৰাবলে তো যদি হসাই তোমালোকে অন্তৰৰ পৰা ভাবিছা যে ভাল এটা ৰিজাল্ট কৰিবা তেন্তে ভিডিওটো স্কিপ নকৰাকে সম্পূৰ্ণ ভিডিওটো চাবা তেতিয়া তোমালোকে বুজি পাবা যে কেনেদৰে পঢ়িলে আৰু কি কোৰ পৰা পঢ়িলে তোমালোকে ভাল এটা ৰিজাল্ট কৰিব পাৰিবা তোমালোকে দেখা সপোনটো বাস্তৱত পৰিণত কৰিব পাৰিবা তো তাৰ আগতে ছাত্ৰ-ছাত্ৰীসকল তোমালোকে যদি আমাৰ এই চেনেলত আজি নতুন আহিছা তেন্তে আমাৰ এই চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিবা যাতে এনে ধৰণৰ ইনফৰমেটিভ ভিডিওবিলাক সদায় তোমালোকে পাই থাকা আৰু আমাৰ এই চেনেলত এডুকেশ্যন সম্পৰ্কীয় বহুতো আপডেট সমূহ পোনপ্ৰথমে দি থকা হয় লগতে তোমালোকৰ ক্লাস 9 10 ৰ বহুতো কুৱেশ্চন পেপাৰ ডিসকাস কৰা হয় গৰিকে তোমালোকে পাহৰি নাযাবা সাবস্ক্ৰাইব কৰিবলে তো ছাত্ৰ-ছাত্ৰীসকল প্ৰথম কথা হল তোমালোকে ভালকে এই 2 মাহ যদি পঢ়া ভাল এটা ৰিজাল্ট নিশ্চয় কৰিব পাৰিবা তোমালোকে কিন্তু তোমালোকৰ ভাল এটা ৰিজাল্ট কৰিবৰ বাবে প্ৰথমতে তোমালোকে ডিপেন্ড কৰিব তোমালোকৰ ভাল এটা গাইডেন্স তোমালোকে যদি ভাল এখন গাইডেন্স ফলো কৰি তোমালোকে যদি পঢ়া তেতিয়া কিন্তু তোমালোকে ভাল এটা ৰিজাল্ট নিশ্চয় কৰিব পাৰিবা আৰু ছাত্ৰ-ছাত্ৰীসকল এই 2 মাহ তোমালোকে বহুত ভালকে যদি পঢ়া তুমি এই 2 মাহ খেলা দুলা বা ফুৰা ফ্ৰেণ্ডৰ লগত আড্ডা মাৰা বাহিৰত ঘূৰি ফুৰা এবিলাক সব তুমি ত্যাগ কৰিব লাগিব মোবাইলৰ পৰা নিজকে বচাই ৰাখিব লাগিব তেতিয়াহে তোমালোকে ভাল এটা ৰিজাল্ট কৰিব পাৰিবা এই 2 মাহ তোমালোকে ৰাতিয়ে দিনে তোমালোকৰ ৰুটিন হ'ব লাগিব কেৱল পঢ়া শুনা টোপনি যোৱা গা পা ধোৱা খোৱা ইয়াৰ বাহিৰে বেলেগ কতো তোমালোকে টাইম স্পেন্ড কৰিব নোৱাৰিবা টাইম ওয়েস্ট কৰিব নোৱাৰিবা তেতিয়াহে তোমালোকে ভাল এটা ৰিজাল্ট নিশ্চয় কৰিব পাৰিবা আৰু কেৱল তোমালোকে পঢ়িলেই নহব তোমালোকে জিটি প্ৰশ্ন জিটি নোটস তোমালোকে পঢ়িলেই কেৱল নহব চাবা তোমালোকে কিবা কোৰ পৰা পঢ়ি গৈছা পৰীক্ষাত গৈ চাবা তোমালোকৰ হেই একো তুমি পঢ়া একোৱে পৰীক্ষাত আহা নাই তেতিয়া কিন্তু তোমালোকৰ মনত বহুত বেয়া লাগিব আৰু তোমালোকে মানসিকভাৱে একদম দুৰ্বল হৈ পৰিবা আৰু তেতিয়া তোমালোকৰ ৰিজাল্ট বহুত বেয়া হ'ব গৰিকে তোমালোকে ভাল এখন গাইডেন্স যদি ফলো কৰি পঢ়া তেতিয়া তোমালোকৰ ভাল এটা ৰিজাল্ট নিশ্চয় হ'ব তো এতিয়া তোমালোকৰ সাগে মনত প্ৰশ্ন আহিছে যে ভাল গাইডেন্স তোমালোকে কোৰ পৰা পাবা তো ছাত্ৰ-ছাত্ৰীসকল আইএইচ টেক আসামৰ ফেকাল্টি সকলে বহুত দিনৰে পৰা তোমালোকৰ সন্মুখত এডভাৰটাইজমেন্ট কৰিয়ে আছে তোমালোকক এডভাৰটাইজমেন্ট যোগে তোমালোকক জনাই আছে যে আইএইচ টেক আসামৰ ফেকাল্টি সকলে 2025 বৰ্ষৰ মেট্ৰিক পৰীক্ষাৰ ওপৰত বেছ কৰি নিউ পেটাৰ্নৰ এমসিকিউ আৰু নিউ পেটাৰ্নৰ থিওৰি নোটস বনাইছে আৰু সেই নোটসখিনি যদি তোমালোকে কালেক্ট কৰি ভালকে পঢ়িব পাৰা তেতিয়া তোমালোকে ভাল এটা ৰিজাল্ট নিশ্চয় কৰিব পাৰিবা তো ছাত্ৰ-ছাত্ৰীসকল বহুতো ষ্টুডেন্টে ইতিমধ্যে নোটস লৈছে লৈ তেওঁলোকে পঢ়ি আছে আৰু তেওঁলোকৰ হাফ ইয়াৰলি পৰীক্ষা সেকেন্ড ইউনিট টেষ্ট যিবিলাক এক্সাম হৈছে সব এক্সামে ভাল হৈছে বুলি আমাক তেওঁলোকে জনাইছে তো তোমালোকে যদি এতিয়াও লোৱা নাই তোমালোকে যদি ভাবা লবা তেন্তে তোমালোকে এতিয়াই আইএইচ টেক আসামৰ লগত যোগাযোগ কৰি তোমালোকে নোটসখিনি কালেক্ট কৰি ভালদৰে পঢ়া শুনা কৰা এই 2 মাহ যদি ভাল এটা ৰিজাল্ট কৰিবলৈ বিচৰা তো ছাত্ৰ-ছাত্ৰীসকল তোমালোকে যদি এই নোটসখিনি ল'ব বিচৰা তেন্তে তোমালোকে অল সাবজেক্টৰ থিওৰি নোটস আৰু অল সাবজেক্টৰ এমসিকিউ তোমালোকে যদি একেলগে লোৱা তেন্তে তোমালোকে কেৱল 600 পেমেন্ট কৰিয়ে তোমালোকে ল'ব পাৰিবা আৰু যদি কোনোবাই ভাবে কিবা এটা সিঙ্গল সাবজেক্টৰ নোটস ল'ব তেনে ক্ষেত্ৰত তোমালোকে মাত্ৰ 150 টকা পেমেন্ট কৰিব লাগিব এখন সাবজেক্টৰ বাবে আৰু যদি একেলগে গোটেইখিনি লৈ লোৱা তেতিয়া তোমালোকে 100 টকাতে সব পাই যাবা 100 টকাত তোমালোকে আসামিজ ইংলিশ সোশিয়েল সায়েন্স আকৌ তোমালোকৰ ইলেক্টিভ সাবজেক্ট যদি কাৰোবাৰ জিওগ্ৰাফি হিন্দী
কম্পিউটাৰ সায়েন্স বা এৰাবিক এই চাৰিখন সাবজেক্টৰ ভিতৰত থাকে তেতিয়া ইলেক্টিভ সাবজেক্টটো পাবা আৰু ম্যাথছৰ ক্ষেত্ৰত আমি কেৱল MCQ খিনি দিম কিয়নো ম্যাথছ হৈছে এটা আন্ডাৰষ্টেণ্ডিং সাবজেক্ট সো ম্যাথছৰ লং ম্যাথছ বিলাক দিয়াটো সম্ভৱ নহয় যাৰ কাৰণে আমি ম্যাথছৰ 45 মাৰ্কছৰ MCQ খিনি প্ৰভাইড কৰিম গতিকে তোমালোকে যদি লব বিচৰা এতিয়াই তোমালোকে IH টেক আসামৰ অফিচিয়েল নাম্বাৰ 6002994303 এই নাম্বাৰত তোমালোকে কন্টেক্ট কৰি নোটছ খিনি লৈ পঢ়িব পাৰা আৰু ছাত্ৰ ছাত্ৰীসকল এই নোটছ খিনি যদি তোমালোকে লৈ ভালদৰে কনসেপ্ট বিলাক ক্লিয়াৰ কৰি পঢ়া তেতিয়া তোমালোকে বহুত ভাল এটা ৰিজাল্ট কৰিবা পাৰিবা বুলি আমি 100% তোমালোকক ক'ব পাৰিম গতিকে তোমালোকে দেৰি নকৰি এতিয়াই যোগাযোগ কৰা আৰু নোটছ খিনি কালেক্ট কৰি পঢ়া শুনাত লাগি যোৱা আৰু ছাত্ৰ ছাত্ৰীসকল এই দুমাহ তোমালোকে যদি অলপ কষ্ট কৰি পঢ়া অলপ কষ্ট কৰি যদি ভাল এটা ৰিজাল্ট কৰিব পাৰা তেতিয়া নিজৰ মনত বহুত এটা আনন্দ লাগিব লগতে মা দেউতাৰ মনতো বহুত এটা আনন্দ লাগিব গতিকে এই দুমাহ এটলিষ্ট কষ্ট কৰি ভাল এটা ৰিজাল্ট কৰিবলৈ ট্ৰাই কৰা তেতিয়া তোমাৰ গোটেই জীৱনৰ কাৰণে এটা ভাল তোমালোকৰ পজিটিভ পইণ্ট হৈ থাকিব আৰু তোমালোকে মেট্ৰিক পাস কৰি যেতিয়া ভাল এটা ৰিজাল্ট পাবা তেতিয়া তোমালোকে ভাল এটা কলেজত এডমিশন ল'ব পাৰিবা নিজৰ লাইফটো ভালকে তোমালোকে বনাব পাৰিবা গতিকে ইমান দিন তোমালোকে যি কৰিছা হেবিলাক বাদ দিয়া আৰু এতিয়া বৰ্তমান তোমালোকে ভালদৰে এই দুমাহ এটলিষ্ট পঢ়া তেতিয়া তোমালোকে ভাল এটা ৰিজাল্ট নিশ্চয় কৰিব পাৰিবা তো আজিৰ ভিডিওটো তোমালোকৰ বাবে এই আপডেট খিনি আছিল আশা কৰো ভিডিওটো তোমালোকৰ বাবে বহুত হেল্পফুল গতিকে ভিডিওটো যদি তোমালোকৰ ভাল লাগে তেন্তে ভিডিওটোত এটা লাইক কৰি দিবা লগতে ভিডিওটো তোমাৰ ফ্ৰেণ্ডলে শেয়াৰ কৰি দিবা আৰু আমাৰ এই চেনেলত যদি আজি নতুন আহিছা আৰু আমাৰ চেনেলটো যদি এতিয়াও সাবস্ক্ৰাইব কৰা নাই তেন্তে চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ পাহৰি নাযাবা থ্যাংক ইউ ফৰ ওয়াচিং